আজি আমি যোৱা 7 জুন তাৰিখে সৰুতাৰী মৰকদলাত GM কুক উদ্যোগত যি ঘটনা সংঘটিত হৈছিল এই ঘটনাৰ সন্দৰ্ভত আজি আমি সংবাদমেল আয়োজন কৰিছোঁ। এই GM কুক উদ্যোগত আমাৰ এজন খাটি খোৱা শ্ৰমিক স্বৰ্গীয় দেৱৰাম ৰংহাং তেখেতক নিশংসভাৱে হত্যা কৰা হৈছিল। লগতে তেখেতৰ লগতে আৰু আন 13জন ল'ৰাক বহুত বৰ্বৰতাৰে তেখেতসকলৰ ওপৰত আক্ৰমণ কৰা হৈছিল। গতিকে সেই সন্দৰ্ভত ডিমৰীয়াৰ দল সংগঠনৰ লগতে 37টাকে জাতীয় সংগঠনে এটা গোটেই ডিমৰীয়াত এটা মুভমেণ্ট চলাইছিল, যাৰ জৰিয়তে আমি ডিমৰীয়া যি CDC কাৰ্যালয় বা CDC কাৰ্যালয়ত যি আমাৰ যি বিষয়ববীয়া আছে তেখেতসকলৰ জৰিয়তে আমি মুখ্যমন্ত্ৰীলৈকে এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। আৰু তাৰ পিছতে আমি ডিমৰীয়াৰ 24 ঘণ্টা যিখিনি বন্ধৰ ঘোষণা কৰিছিলোঁ, যিখিনি আমাৰ ইয়াতে উদ্যোগ আছে। এই গোটেইখিনি ঘটনা হৈ যোৱাৰ পিছতে ক্ষতিপূৰণ বিষয়টো আহিছিল। দেৱৰাম ৰংহাঙৰ পৰিয়ালটোক ক্ষতিপূৰণৰ কথাটো আহিছিল। লগতে আন 13জন যি ল'ৰাৰ ওপৰত যি মাৰপিট হৈছিল তেখেতসকলৰ ক্ষতিপূৰণৰ কথা আছিল। তে এই গোটেই এই বিষয়খিনি আজি ৰাজহুৱা কৰাৰ বাবে আমি আজি সংবাদমেলখন আয়োজন কৰিছোঁ। গতিকে ইতিমধ্যে আমি জানিব পৰা মতে উদ্যোগ পক্ষ, উদ্যোগৰ মালিক আৰু যি দেৱৰাম ৰংহাং স্বৰ্গীয় দেৱৰাম ৰংহাঙৰ যি পৰিয়াল তেখেতসকলৰ লগত এটা বুজাবুজি হৈছে, এটা চুক্তি হৈছে বুলি আমি গম পাইছোঁ। গতিকে আজি আমাৰ মাজত দেৱৰাম ৰংহাঙৰ পৰিয়াল আমাৰ মাজত উপস্থিত আছে। দেৱৰাম ৰংহাঙৰ ভগ্নী আৰু তেখেতৰ জোৱাইক আছে আমাৰ মাজত উপস্থিত আছে। গতিকে এই গোটেই যি ক্ষতিপূৰণৰ যি আলোচনা বা যি এগ্ৰিমেণ্ট, এই বস্তুটো কি ধৰণে হ'ল, তেখেতসকলে কি পালে, এই গোটেইখিনি কথা তেখেতসকলে আপোনালোকৰ আগত আজি দাঙি ধৰিব। গতিকে আমাৰ মাজত দেৱৰাম ৰংহাঙৰ পৰিয়ালৰ সদস্যা তেখেতৰ ভগ্নী আছে। গতিকে তেখেতক আমি এই সম্পৰ্কত ক্ষতিপূৰণ সম্পৰ্কত যিটো ক্ষতিপূৰণ তেখেতসকলে লৈছে, এই ক্ষতিপূৰণ সম্পৰ্কত বিতংভাৱে তেখেতসকলক ৰাইজক জনোৱাৰ বাবে আমি আহ্বান জনাইছোঁ। ধন্যবাদ 36 অৰ্গেনাইজেশ্যনখনত আমি ধন্যবাদ দিছোঁ। আমিতো এনেকুৱা হৈ গ'ল, তাৰ ফেমিলিকেইটা আহিকে গৈছে, এগ্ৰিমেণ্ট হৈ গ'ল। তাৰপিছতে মালিকে মাতিছে তাৰ কাৰণে, মানে কি ক'ব, সেইটো পাৰ্চনেলহে কথা পাতিব বোলে। অৰ্গেনাইজেশ্যনৰ লগতে আমি কথা নাপাতোঁ, অৰ্গেনাইজেশ্যনৰ কাৰণে বেলেগ কথা পাতিম, ফেমিলিৰ কাৰণে বেলেগ কথা পাতিম। সেইটো কাৰণেহে তাতে তাৰ মালিককেইটা বেলেগে মাতিছে। তাৰপিছতে অৰ্গেনাইজেশ্যনৰ কাৰণে বেলেগে কথা পাতিম আমি, সেইটো কাৰণে আমাৰ তাৰ ফেমিলিৰ কাৰণে মাতিবি কৈছে। আমি মাতিছোঁ, আহিছোঁ, তাৰপিছত কথা পাতিছোঁ, কথা বতৰা হৈ গ'ল, এগ্ৰিমেণ্ট হৈ গ'ল। এইটো যেতিয়া দেৱৰাম পইচা এইটো পইচাটো 22,50,000 কোম্পানীৰ পৰা দিছে। মাজত একো মানুহ নাই, খালি তাৰ আৰু কোম্পানী এইটো যেতিয়া অফিচতে মাতিছে গুৱাহাটী। কিবা 1 তাৰিখ যেহেতু 37টা সংগঠনে লাগি আছিলে আপোনালোকক মালিক কৰ্তৃপক্ষই মতাৰ কথাটো দল সংগঠনৰ বিষয়ববীয়াক আপোনালোকে জনাইছিল? নাই, আমি মালিক কৈছে না আপোনাৰ কাৰণে, মানে পাৰ্চনেল কথা পাতিম কাৰণেহে তাৰ ফেমিলি কিতাপি, আৰু তাৰ ফেমিলিৰ কাৰণেতো লগা মানুহ বেছি আছে আৰু মনটো সৰু হৈ গ'ল, সেইটো কাৰণে তাৰ কিবা কেইটাতো গৈছে ফেমিলি কেইটা। মালিকে দিয়া নাই। আপোনালোকে বৰ্তমান ক্ষতিপূৰণ পাইছে, আপোনালোকে সন্তুষ্ট নে? এই ক্ষতিপূৰণ যিমানখিনি টকা দিছে মালিক কৰ্তৃপক্ষই, সেই টকাখিনিক লৈ আপোনালোকে সন্তুষ্ট নে? হৈছে। কাৰ নামত দিছে? এইটো বৌ, তাৰ যেতিয়া দেৱৰাম তাৰ মাইকী ৱাইফ
কিমান টকা কেছ দিছে আৰু কিমান টকা ইমান কেছ 50,000 কেছ দিছে, তাৰপিছতে 22 লাখটো চেক দিছে। ধন্যবাদ দিব ধন্যবাদ দিম। আমিতো 36 অৰ্গেনাইজেশ্যন কাৰণে আমি ধন্যবাদ দিছোঁ, আমাৰ কাৰণে ইমান সহায় কৰিছোঁ। নাই ৰাজীৱ বংশীখন নাই। তেখেতে লৈ যোৱা বুলি অভিযোগ উত্থাপিত হৈ আছে পাৰে বাৰু তেখেতে আপোনালোকক মালিক লৈ গৈছে বা প্ৰথম দিনা আপুনি মালিকে কৈছে দিচাঙত যেতিয়া গৈছিল তেতিয়া আপুনি নহ'ব বুলি কৈছিল পিছ মুহূৰ্তত আকৌ তেখেতে লৈ যোৱাৰ কাৰণে হ'ল মালিকেও নিজে কৈছে যে ৰাজীৱ নাই এইটো আমি এগ্ৰিমেণ্ট এইটো আলোচনা কৰা কিবা কৰাটো আমি নাজানো, হ'লে আমি এগ্ৰিমেণ্ট সময়তে আমি নাই এইটো এগ্ৰিমেণ্টত নাগিলে ফটো আছে, সেইটো ফটো তুলি আছে, তাৰপিছতে চেক কৰিবলৈ পাব আপুনি দুটা। কোনোবা দল সংগঠনে আপোনালোকে পোৱা টকাৰ ভিতৰত পইচা লৈছে নেকি? নাই লোৱা নাই। ডিমাণ্ড কৰিছে নেকি? নাই ডিমাণ্ড কৰা নাই এইটো দল সংগঠনে নাই। এতিয়া চাওক, ইয়াতে বহুতকেইটা প্ৰশ্নৰ অৱতাৰণা হৈছে আৰু যথেষ্ট সংখ্যক প্ৰশ্নৰ উত্তৰ আমাৰ অমৰ ৰহাঙে দিছে, আপোনালোকক আমাৰ ৰমেনে দিছে, আৰু ইতিমধ্যে ক্ষতিপূৰণৰ সন্দৰ্ভত স্পষ্টভাৱে মৃত দেৱৰাং ৰহাঙৰ ভনীয়েকে কৈ গৈছে। এইটো আমি ভাল পাইছোঁ, কিন্তু আমাৰ দল সংগঠনবোৰৰ উই হেভ দ্য পাব্লিক কমপ্লায়েন্সেছ, উই হেভ দ্য ষ্ট্ৰিক্ট পাব্লিক কমপ্লায়েন্সেছ, আৰু ইয়াতে কথা আছে কি উই হেভ টু ডুইং দ্য এভৰিথিং ইন প্ৰফিচিয়েণ্ট ৱে, য'ত নেকি কুৱেশ্যন এটা এৰাইজ হ'ব নালাগিব। এক নম্বৰ কথাটো হ'ল কি, আপোনালোকে এটা প্ৰশ্ন সুধি আছে যে বাকী আহত 6জন বা 7জন যি আছিলে তেওঁলোকৰ ক্ষেত্ৰত কি হ'ব। এটা কথা মই স্পষ্ট কৰি দিব বিচাৰিছোঁ, আজি 7 তাৰিখৰ পৰা আজি 7 তাৰিখ হৈ 1 মাহ, কিমানটা গণতান্ত্ৰিক আন্দোলন আমি কৰিলোঁ, মানে মেমৰেণ্ডাম দিয়াৰ পৰা 25 তাৰিখে বন্ধ ৰখাৰ পৰা আলোচনা বিলোচনাৰ মাজত, কিন্তু হঠাৎ আমাক ইয়াৰ পৰা নোহোৱা কৰি পেলাই তেওঁলোকে যেতিয়া প্ৰত্যক্ষভাৱে জড়িত হৈ পৰিল, এই ক্ষেত্ৰত আমি কুলুকা মাৰিব লগা অৱস্থাটো এইকাৰণে হ'ল আমি লাজ পালোঁ। আমাৰ এটা নৈতিক আমাৰ সকলোৰে সন্মান আছে, গতিকে তেওঁলোকে যেতিয়া প্ৰত্যক্ষভাৱে কোম্পানীৰ লগত জড়িত হৈ পেলাই ক্ষতিপূৰণ 22,50,000 টকা লৈ গ'ল, তাৰ মানে এইটো নহয় যে এইটো তেওঁলোকৰ বলত পাইছে, এইকাৰণে পাইছে আমাৰ এটা শক্তি থকাৰ কাৰণে তেওঁলোকে পাইছে। তেওঁলোকক কিন্তু সিদিনাখন আপোনালোকে দিচাং ধাবাৰ কথাটো যি কৈ আছে, তাত 15 লাখে তেওঁলোকে স্পষ্টভাৱে মালিক পক্ষই কৈছে 15 লাখৰ ওপৰত দিব নোৱাৰোঁ, এটকাও দিব নোৱাৰোঁ বুলি কৈছিলে, আমি আইনী ব্যৱস্থা ল'ম বুলি কৈছিলে। আৰু তাতে আপোনালোকে এটা বিশ্বাস কৰিব, ভাল পাব শুনি পেলাই, আমাৰ প্ৰেছাৰ থাকিছিলে আৰু আছে, সেইকাৰণে তেওঁলোকে 22,50,000 টকা পালে, গতিকে তেওঁলোকে আজি কৃতজ্ঞতা চিনস্বৰূপে আমাক ধন্যবাদ দি গৈছে। আৰু 2 নম্বৰ কথাটো হ'ল কি, যেতিয়া তেওঁলোকে প্ৰত্যক্ষভাৱে যোগাযোগ কৰি 22,50,000 টকা লৈ যাব পাৰিলে, আৰু প্ৰেছাৰটোতো আমাৰ আছেই, আমি ভাবিছোঁ কি বাকী 6জনো তেওঁলোকে প্ৰত্যক্ষভাৱে যোগাযোগ কৰি পেলাই পইচা লৈ গৈছে, আমি সেইটো বুলি ভাবিছোঁ। আৰু তেওঁলোকে আমাক যোগাযোগ কৰা নাই, তেওঁলোকেতো লিখিতভাৱে আমাক দিছে, লিখিতভাৱে আমাক তেওঁলোকে কি দিছে, একনলেজমেণ্ট এটা আমি পাইছোঁ, আপোনালোকক দেখুৱাব পাৰোঁ, তেওঁলোকে অথৰিটি দিছে আমাক। গতিকে তেওঁলোকে দে হেভ গিভেন দ্য ভেষ্টেড ৰিটেন লেটাৰ, গতিকে তেওঁলোকে এইটো ক্ষেত্ৰত কি হৈছে, দে অথৰিটি দিছে, আপোনালোকে যিমান পোৱা চটকত আপোনালোকে চেষ্টা কৰক। কিন্তু হঠাৎ সেই আইনী মেচপেচ বা আমাৰ যিটো বুজাবুজি হৈছিলে, আমাক কৰ্তৃত্ব দিছিল, তাৰ পৰা তেওঁলোকে আওতাৰ পৰা আঁতৰি গৈ পেলাই তেওঁলোকে হঠাৎ লৈ আহিলে, আমি ভাল পাইছোঁ। আমাৰ প্ৰেছাৰৰ কাৰণে কোনো দুখীয়া পৰিয়াল এটা, অজ্ঞ পৰিয়াল এটা তেওঁলোকে ভয় খাইছিলে, বিভিন্ন পক্ষৰ ইয়াত প্ৰেছাৰ পাই আছিল, তেওঁলোকে হতবাক হৈ গৈছিল, কাৰটো কথা সঁচা কাৰ মিছা কথা। আৰু ইয়াতে মালিক পক্ষৰ এটা কি আছে, আপোনালোকে জানে কোম্পানীক ৰাজনীতি এটা আছে, ঔপনিৱেশিক যিটো ৰাজনীতি, সেই ৰাজনীতিৰ পৰিপক্কত পৰি পেলাই তেওঁলোকে পইচাটো ল'ব লগা হ'ল। কিন্তু তেওঁলোকে যে আজিলৈকে যদি তেওঁলোকে নিজৰ হেৰিত যদি সিদ্ধান্তত যে অটল থাকিল হয়, কিজানি তেওঁলোকে বিচৰা ধৰণে 1 কোটি বা 80 লাখ টকাই দিব লগা হ'লে। বাৰু যিয়ে নহওক, তেওঁলোকে এইটো মীমাংসা কাল 6জন হ'ল কি তেওঁলোকে আমালৈ যোগাযোগেই কৰা নাই, যালৈ যোগাযোগ কৰিও আমি প্ৰত্যক্ষভাৱে দিয়াব নোৱাৰিলোঁ, আৰু যোগাযোগ যোনে কৰা নাই, গতিকে তেওঁলোকক আৰু আমি ইমান আৰু বিচাৰি থকা নাই। কিন্তু তেওঁলোকে পোৱাটো আমি চকু দি ৰাখিম, কিন্তু তেওঁলোকে কিমান পাইছে, 2 লাখ পাইছে, 5 লাখ পাইছে, আমি কিন্তু সেইটো চকু দি ৰাখিম। আৰু এটা প্ৰশ্ন, ডিমৰীয়াত অবৈধভাৱে বহুত কোম্পানী চলি আছে, আৰু জিএম নামৰ এই কোম্পানীটোৱে দিগাৰো নৈখনৰ নিশ্চয়কৈ পাৰিপাৰ্শ্বিক দিশতো এই কথাটো আহি পৰিছে। কাৰণ আপোনালোকক কৈছোঁ কি, এই যিবোৰ কোম্পানী আছে, বৈধ অবৈধ এইবোৰ নাজানো, চৰকাৰে এইবোৰ কেনেকৈ পাৰ্মিশ্যন দিছে, প্ৰদূষণ কণ্ট্ৰল বৰ্ডে কেনেকুৱা দিছে, উদ্যোগ মন্ত্ৰীয়ে কেনেকৈ দিছে আমি নাজানো, কিন্তু আটাইতকৈ মৰিছোঁ আমি ডিমৰীয়াবাসী। ইয়াত ইমানবোৰ কোম্পানী হৈ পৰিছে, তাতে পৰিৱেশ প্ৰদূষণৰ পৰা আদি কৰি তাতে আমি মেইনলি লাগিছিল পৰিৱেশ প্ৰদূষণৰ শ্ৰমিকৰ ক্ষেত্ৰত। কোনোবা কোম্পানী বন্ধ হয়, কোনোবা পানী খোলা হয়, সেইটো আমি নাজানো। গতিকে আমি তেওঁলোকক মাতি আনিছোঁ যে আপোনালোকে আহি পেলাই স্পষ্ট কৰক, নহ'লে বিভিন্ন পক্ষই আমাক প্ৰশ্ন কৰি আছে, কাৰণ আগতে এনেকুৱা ঘটনা হৈ গৈছে। গতিকে সেইকাৰণে সেইটো কথাৰ পৰা আমি নাজানিলোঁ, তেওঁলোকে যদি কম্প্ৰমাইজ কৰি লৈছে, আমি 7টা সংগঠনে তাতে আৰু চিনেমাখন কৰি লাভ নাই। কাৰণ আমি ইয়াতে যি আহত নিহতসকলৰ কাৰণে আমি লাগি আছিলোঁ, আৰু শ্ৰমিকৰ শোষণৰ প্ৰতি লাগি আছিলোঁ। গতিকে কোম্পানীবোৰ যিটো শ্ৰমিক শোষণ হৈছে, সেইটো ক্ষেত্ৰত আমি লাগিয়ে থাকিম, আৰু যিবোৰ বৈধ কোম্পানী বন্ধ কৰিবলৈ আমি নাযাওঁ, কিন্তু তেওঁলোকক আইনীভাৱে আমি কিন্তু লাগি থাকিম। তেওঁলোকে আপুনি অলপ আগতে ক'লে দিগাৰ নদীখন প্ৰদূষণ কৰিছে, তাৰ মাছ কাছ যিমান আছিল, জলজীৱ যিমান প্ৰাণী আছিল, ভাবুকি আহিছিল, গতিকে সেইবোৰ ক্ষেত্ৰত আমি কিন্তু নেৰোঁ। আৰু ইয়াতে কোম্পানী আপোনালোকে কৈছোঁৱে,
আপোনাৰ ৰাতিপুৱা সূৰ্য উদয় হয় 3টা বজাত, যিখন ঠাইত সূৰ্য উদয় হয় 3টা বজাত, আমি যদি এটা কোম্পানী বন্ধ কৰোঁ কাম নাহিব। আমি এফালৰ পৰা যিমান কোক কোম্পানী আছিলে আটাইতকৈ প্ৰদূষিত কোম্পানী তাৰ ওপৰত একশ্যন ল'ব লাগিব। GM কোক বুলি নাজানো, কেইটা কোক কোম্পানী তাত আছে আমি সেইটো নাজানো, কিন্তু কেছ হ'ল কি আমি কৈছোঁ কি তেওঁলোকৰ ক্ষেত্ৰত আইনীভাৱে যিটো হয় সেইটো চৰকাৰে চাব। আৰু আমাৰ কথাটো হ'ল কি দেৱৰাং ৰহাম আমি এতিয়া চাওক আমি গোটেইবোৰ ইছ্যুটো একেলগে নোৱাৰোঁ, হয় নহয় সাংবাদিক বন্ধুসকল, আমি গোটেইবোৰ ইছ্যু একেলগে নোৱাৰোঁ। প্ৰথম এটা আমাৰ আছিল ফৰমষ্ট বস্তু আছিলে আমি তেওঁলোকক ক্ষতিপূৰণটো দিয়া, আমি সম্পূৰ্ণ ছেটিছফাই আছোঁ। 22,50,000 টকা যে তেওঁলোকে পালে, কিন্তু আইনী পক্ষত গ'লে কিন্তু এইটো কিন্তু উকিলক দি মেলি কিজানি 15 লাখ মান টকা পালে। গতিকে ভাল লাগিছে আৰু আহতসকলৰ কথাটো সেইটো হ'ল। আৰু এই বস্তুটো আইনীভাৱে তেওঁলোকে চাৰেণ্ডাৰ যদি কৰিছে আমি কিন্তু সেইটো নাজানো, ভৱিষ্যতে সেইটো কথাত আমি নাজানো আইনীভাৱে যে চাৰেণ্ডাৰ কৰিছে, কাৰণ মাৰ্ডাৰহে হৈছে তাত মেচিনত সোমোৱা এইটো সম্পূৰ্ণ বেলেগ বস্তু। গতিকে এই মাৰ্ডাৰটো ক'ত হৈছে সেইটো আমি নাজানো, ভিতৰত হৈছে বাহিৰত হৈছে তেওঁলোকৰ পক্ষ এইটো ইনভেষ্টিগেশ্যন চলি আছে। গতিকে এটা কোৰ্টত বিবেচনা হৈ থকা বস্তুৰ ওপৰত আমি মন্তব্য দিব নোৱাৰোঁ, বা পুলিচ প্ৰশাসনে যেতিয়া ইমান ধুনীয়াকৈ এটা তদন্ত কৰি আছে এই ক্ষেত্ৰত আমি মাত মাতিব নোৱাৰোঁ।